10 দিন সময় মুঠ বান্ধি দিছোঁ আমি বিলাসীৰ কাৰণে অসমে তেওঁলোকে বহিৰাগতভাৱে যিসকলৰ নথিপত্ৰ নাই নথিপত্ৰ নোহোৱাকৈ স্থান দখল কৰি আছে তেওঁলোকে এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ ইয়াৰ পৰা স্থান ত্যাগ কৰি তেওঁলোকে য'ৰ পৰা আহিছিলে তলৈ গুচি যাওক নহ'লে তেওঁলোকে বিদেশী হিচাপে য'ত যাব বিচাৰে তেওঁলোকে তাত যাওক কিন্তু আমাৰ ইয়াত থাকিব নোৱাৰে এইটো আমাৰ বিলাসীৰ কাৰণে অসমৰ পৰা হুংকাৰ তেওঁলোকক আহ্বান জনাইছোঁ সকিয়নি দিছোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ পৰা স্থান পৰিত্যাগ কৰি আঁতৰি যাব লাগে যিসকল উৰিয়াম ঘাটৰ পৰা উচ্ছেদ কৰি দিয়া হৈছিলে যিসকলৰ কোনো নথিপত্ৰ নাই বেদখল হিচাপে চৰকাৰী মাটি দখল কৰি আছিলে তেওঁলোকক চৰকাৰৰ সিদ্ধান্ত মৰ্মে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হৈছিলে আৰু তেওঁলোকে তাৰ পৰা উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকে তাত থাকিবলৈ জেগা নাপায় উঠাই আহি আমাৰ য'তে যেনিয়ে তেনে গাঁৱৰ চুকে কোণে চবতে আহি তেওঁলোকে স্থান গ্ৰহণ কৰি আছে আৰু আমি তেওঁলোকক যিখিনি পাৰোঁ আমি অলৰেডি আগৰ পৰা উঠাই তেওঁলোকক ইয়াৰ পৰা পঠাই দিয়া হৈছে য'ত নেকি তেওঁলোকৰ কোনো নথিপত্ৰ নাই যিসকলৰ নথিপত্ৰ আছে তেওঁলোক ইয়াত বাস কৰিছে আমাৰ ক'বলগীয়া নাই যিসকল নথিপত্ৰ কোনো কাগজ পাতি তেওঁলোকৰ নাই তেওঁলোকে বহিৰাগতভাৱে উঠি আহিছে তেওঁলোকক আমি বিচাৰি যাওঁ আৰু যোৱাৰ লগে লগে কি হয় তেওঁলোকে আমি যোৱা বুলি গম পালে তাৰ পৰা মানে মানুহ পলাই দিয়ে ঠিক আছে পলাই দিছে পলাই আছে পলনীয়া হিচাপে আছে যিহেতু থাকক ক'বলগীয়া এটাই নাই আৰু এতিয়া আমাৰ এটা কথাই হ'ল যিসকলে আমাৰ অজ্ঞাতে সোমাই আছে আমি এতিয়া বিলাসীত সেনা অসমে আমি এইটোৱে বিচাৰি আছোঁ তেওঁলোকক য'ত মানে উচ্ছেদ হৈ অহা বহিৰাগতভাৱে যিসকলৰ নথিপত্ৰ নাই তেওঁলোক আহি পেলাই সোমাই আছে আমি তেওঁলোকক বিচাৰি আছোঁ আৰু তেওঁলোকক এটাই সকিয়নি দিব বিচাৰিছোঁ আমি বিলাসীত সেনা অসমৰ তৰফৰ পৰা তেওঁলোক য'ত যেনেকৈ গাঁৱৰ চুকে কোণে উচ্ছেদ হৈ অহা বহিৰাগতভাৱে যিসকল আহিছে তেওঁলোক অতি শীঘ্ৰে 7 দিন হওক 10 দিনৰ ভিতৰত তেওঁলোকে যদি নথিপত্ৰ দেখাব পাৰে থাকক যদি নথিপত্ৰ দেখাব নোৱাৰে তেওঁলোকে ইয়াৰ পৰা আমাৰ অসমৰ পৰাই হওক তেওঁলোকে বাহিৰ হৈ ওলাই যাব লাগে আমাৰ মানে সকিয়নি তেওঁলোকক গম্ভীৰভাৱে আমি তেওঁলোকক আহ্বান জনাইছোঁ ধিক্কাৰ দিছোঁ যাতে তেওঁলোকে আমাৰ ইয়াৰ পৰা ওলাই যাব লাগে 10 দিন সময় মুঠ বান্ধি দিছোঁ আমি বিলাসীৰ কাৰণে অসমে তেওঁলোকে বহিৰাগতভাৱে যিসকলৰ নথিপত্ৰ নাই নথিপত্ৰ নোহোৱাকৈ স্থান দখল কৰি আছে তেওঁলোকে এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ ইয়াৰ পৰা স্থান ত্যাগ কৰি তেওঁলোকে য'ৰ পৰা আহিছিলে তলৈ গুচি যাওক নহ'লে তেওঁলোকে বিদেশী হিচাপে য'ত যাব বিচাৰে তেওঁলোকে তাত যাওক কিন্তু আমাৰ ইয়াত থাকিব নোৱাৰে এইটো আমাৰ বিলাসীৰ কাৰণে অসমৰ পৰা হুংকাৰ তেওঁলোকক আহ্বান জনাইছোঁ সকিয়নি দিছোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ পৰা স্থান পৰিত্যাগ কৰি আঁতৰি যাব লাগে যিসকল উৰিয়াম ঘাটৰ পৰা উচ্ছেদ কৰি দিয়া হৈছিলে যিসকলৰ কোনো নথিপত্ৰ নাই বেদখল হিচাপে চৰকাৰী মাটি দখল কৰি আছিলে তেওঁলোকক চৰকাৰৰ সিদ্ধান্ত মৰ্মে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হৈছিলে আৰু তেওঁলোকে তাৰ পৰা উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকে তাত থাকিবলৈ জেগা নাপায় উঠাই আহি আমাৰ য'তে যেনিয়ে তেনে গাঁৱৰ চুকে কোণে চবতে আহি তেওঁলোকে স্থান গ্ৰহণ কৰি আছে আৰু আমি তেওঁলোকক যিখিনি পাৰোঁ আমি অলৰেডি আগৰ পৰা উঠাই তেওঁলোকক ইয়াৰ পৰা পঠাই দিয়া হৈছে য'ত নেকি তেওঁলোকৰ কোনো নথিপত্ৰ নাই যিসকলৰ নথিপত্ৰ আছে তেওঁলোক ইয়াত বাস কৰিছে আমাৰ ক'বলগীয়া নাই যিসকল নথিপত্ৰ কোনো কাগজ পাতি তেওঁলোকৰ নাই তেওঁলোকে বহিৰাগতভাৱে উঠি আহিছে তেওঁলোকক আমি বিচাৰি যাওঁ আৰু যোৱাৰ লগে লগে কি হয় তেওঁলোকে আমি যোৱা বুলি গম পালে তাৰ পৰা মানে মানুহ পলাই দিয়ে ঠিক আছে পলাই দিছে পলাই আছে পলনীয়া হিচাপে আছে যিহেতু থাকক ক'বলগীয়া এটাই নাই আৰু এতিয়া আমাৰ এটা কথাই হ'ল যিসকলে আমাৰ অজ্ঞাতে সোমাই আছে আমি এতিয়া বিলাসীত সেনা অসমে আমি এইটোৱে বিচাৰি আছোঁ তেওঁলোকক য'ত মানে উচ্ছেদ হৈ অহা বহিৰাগতভাৱে যিসকলৰ নথিপত্ৰ নাই তেওঁলোক আহি পেলাই সোমাই আছে আমি তেওঁলোকক বিচাৰি আছোঁ আৰু তেওঁলোকক এটাই সকিয়নি দিব বিচাৰিছোঁ আমি বিলাসীত সেনা অসমৰ তৰফৰ পৰা তেওঁলোক য'ত যেনেকৈ গাঁৱৰ চুকে কোণে উচ্ছেদ হৈ অহা বহিৰাগতভাৱে যিসকল আহিছে তেওঁলোক অতি শীঘ্ৰে 7 দিন হওক 10 দিনৰ ভিতৰত তেওঁলোকে যদি নথিপত্ৰ দেখাব পাৰে থাকক যদি নথিপত্ৰ দেখাব নোৱাৰে তেওঁলোকে ইয়াৰ পৰা আমাৰ অসমৰ পৰাই হওক তেওঁলোকে বাহিৰ হৈ ওলাই যাব লাগে আমাৰ মানে সকিয়নি তেওঁলোকক গম্ভীৰভাৱে আমি তেওঁলোকক আহ্বান জনাইছোঁ ধিক্কাৰ দিছোঁ যাতে তেওঁলোকে আমাৰ ইয়াৰ পৰা ওলাই যাব লাগে